ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জুন জুলাই আগষ্ট 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই 3 মাহত কেনে ধৰণৰ প্ৰতিফলন দেখিব কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব এই 3 মাহত কোনখিনি ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব বিপদৰ আগজাননী আছে কিছু সাৱধান হৈ আগবাঢ়িব লাগিব আহকচোন এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত চন্দ্ৰ ৰাশি কৰ্কট গ্ৰহ গতিবিধিৰ সাধাৰণ ফল আপোনালোকৰ জন্ম কুণ্ডলী দশা অন্তৰ্দশাৰ ওপৰত ফল বেলেগ হ'ব পাৰে 100% আপোনালোকৰ নিশ্চিত নহয় যদিও বিশেষকৈ এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ জুন জুলাই আগষ্টৰ 2026 ৰাশিফল অনুসৰি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে প্ৰথমতে আহিছিলোঁ জুন মাহ বিশেষকৈ আপোনালোকৰ ঘৰ মন আবেগৰ মাহ বুলি কৈছে গ্ৰহৰ গতিবিধি মাহৰ আৰম্ভণিৰ পৰা চন্দ্ৰ আপোনালোকৰ ৰাশিতে থাকিব 14 জুনৰ পাছত সূৰ্য মিথুনৰ পৰা কৰ্কটত সোমাব বিশেষকৈ বুধ শুক্ৰৰ সহায় আপোনালোকে লাভ কৰিব এই মাহত ধন ব্যৱসায় কৰ্মৰ ব্যৱসায় ধনৰ ক্ষেত্ৰত জুন মাহটো আপোনালোকৰ বাবে ঘৰুৱাৰ সেৱা ঘৰখনৰ কাম কাজক লৈ চিন্তা থাকিব কৰ্মৰ মাহ বুলি কৈছে হোটেল হওক আপোনালোকৰ খোৱা বোৱা বস্তু গোন্ধ উৎপাদন মনোবিজ্ঞান শিক্ষাৰ কামত থকা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পদোন্নতি যুগ বা আগবাঢ়ি যোৱাৰ যুগ বুলি কৈছে সময় বুলি কৈছে ঘৰৰ পৰা যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই মাহটো বহুত বেছি শুভ অনলাইন খোৱা বোৱা ডেইৰী ব্যৱসায়ত লাভ বেছি 15 পৰা 25 জুনৰ এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পুৰণা বাকী টকা পইচা আদায় হ'ব বিশেষকৈ এই মাহত ব্যৱসায় ক্ষেত্ৰত কিন্তু আপোনালোকে মহিলা গ্ৰাহকৰ পৰা ভাল সহায় পাব বুলি কৈছে সাধাৰণ হৈছে বিশেষকৈ এই মাহত ধৈৰ্য বজাই ৰাখিব লাগিব সমাধান হৈছে আপোনালোকৰ বাবে 20 জুনৰ আশে-পাশে কৰ্মস্থলীত কৰ্মৰ ক্ষেত্ৰত মানসিক চাপৰ অলপ বেছি হ'ব মানসিক টেনচন আপোনালোকৰ বাঢ়িব পাৰে বেছি আবেগত কাম নকৰিব সেয়া দুখত হওক কষ্ট হওক কাৰোবাৰ দুখত গতিকে ধ্যান ৰাখিব হিচাপ নিকাচ আপোনালোকে কৰোঁতে কৰ্মৰ ক্ষেত্ৰত কৰ্ম বা ব্যৱসায় ক্ষেত্ৰতে হওক আপোনালোকে দুবাৰ চেক কৰিব যাতে কিবা এটা মিষ্টেক নহয় পুনৰ সেইখিনি ক্ষেত্ৰত যাতে সমস্যা উৎপন্ন নহয় তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ মাহটো পৰিয়ালৰ বাবে আপোনালোকৰ শুভ ঘৰখনত ইতিবাচক ফল দেখিব মাতৃৰ লগত সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে জুন মাহটোত ঘৰত বিশেষকৈ নতুন সজা বস্তু কিনিব পাৰে নতুন বস্তু কিনাৰ যোগ বিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মনত ৰাখিব লাগিব আপোনালোকে যদি বিবাহিত তেন্তে সংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে সম্পৰ্ক গভীৰ হ'ব প্ৰেমত থকা লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ কেয়াৰিঙৰ মাহ সংগীৰ মনৰ কথা শুনিব তেওঁলোকৰ আবেগক বুজি পাব লাগিব তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মনৰ অশান্তিৰ বাবে পেট হজমৰ সমস্যা হ'ব পাৰে গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে বাহিৰৰ খাদ্যবোৰ বেছিকৈ নাখাব ঠাণ্ডা পানী বেছিকৈ নাখাব এই জুন মাহত আইচক্ৰীম কমকৈ খাওক নাখাবই পৰাপক্ষত 25 জুনৰ পাছত টোপনিৰ সমস্যা কিছু লোকৰ হ'ব পাৰে টিপছ হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বা আপোনালোকে মনত ৰাখিব ৰাতি গৰম গাখীৰ প্লাছ জাইফল আপোনালোকে খাওক প্ৰতিদিনে 15 মিনিট আপোনালোকে ধ্যান কৰক এক্সাৰচাইজ কৰক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে এই মাহটো বগা মটীয়া ৰং শুভ নম্বৰ হ'ব 2 আৰু উপায় হৈছে জুন মাহৰ বাবে সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ জল দিয়ক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব এতিয়া আহিছোঁ জুলাই মাহটো কিদৰে পাৰ হ'ব জুলাই মাহৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ পৰিৱৰ্তন যাত্ৰাৰ নতুন আৰম্ভণি মাহ বুলি কৈছে গ্ৰহৰ গতিবিধি বিশেষকৈ 17 জুলাইত সূৰ্যৰ কৰ্কটত সোমাই বিশেষকৈ আপোনালোকৰ কৰ্কট ৰাশি হ'ব বুলি কৈছে আপোনালোকৰ নৱবৰ্ষৰ আৰম্ভ বুলি কৈছে অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকৰ নতুন আৰম্ভণি হ'ব বুলি কৈছে এই মাহটো মংগলৰ সহায়ত সাহস আপোনালোকৰ বেছি হ'ব কৰ্ম ব্যৱসায় ধনৰ ক্ষেত্ৰত জুলাই মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেনেধৰণে পাৰ হ'ব জুলাই মাহ আপোনালোকৰ বাবে নতুন আৰম্ভণি মাহ সেয়ে কৈছে যে নৱবৰ্ষও বুলি কৈছে কিছু ক্ষেত্ৰত বদলিৰ যুগ আছে নতুন ঠাইলৈ বদলিৰ যুগ আছে কৰ্মক্ষেত্ৰত নতুন চাকৰি নতুন দায়িত্বৰ পোৱাৰ সম্ভাৱনা আছে চৰকাৰী কাম বেংক হওক কামখিনি আগবাঢ়িব ভূমি সম্পত্তি কৃষিৰ কামত থকা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মাহটো ভাল ব্যস্ততামী মাহ বুলি কৈছে 17 জুলাইৰ পাছত মান সন্মান নাম যশ আপোনালোকৰ বেছি হ'ব নতুন ঘৰ এটা কিনাৰ নতুন বাহন কিনাৰ বা সম্পত্তি কিনাৰ বাবে আপোনালোকৰ প্লেন হ'ব পাৰে বুলি কৈছে সাৱধান হ'ব লাগিব কৰ্মৰ ব্যৱসায় ধনৰ ক্ষেত্ৰত নতুন দায়িত্বৰ বুজাত মানসিক চাপ বেছি হ'ব পাৰে 5 পৰা 10 জুলাইত বিশেষকৈ সহকৰ্মীৰ লগত তৰ্ক কেতিয়াও নকৰিব আৰু খৰখেদাকৈ আপোনালোকে সিদ্ধান্ত নল'ব নহ'লে লোকচানৰ পৰিণতি হ'ব পাৰে লোকচান আপোনালোকে সন্মুখীন হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা জুলাই মাহটো আপোনালোকৰ প্ৰেম বিবাহৰ বাবে শুভ
পিতৃ মাতৃ পচন্দ বিবাহৰ কথা বতৰা হ'ব পাৰে বুলি কৈছে। পচন্দত বিবাহৰ কথা বতৰা আগবাঢ়িব পাৰে। বিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত দূৰলৈ যাত্ৰা তীৰ্থৰ দৰ্শনৰ যোগ বুলি কৈছে। ঘৰখনত পিতৃ মাতৃৰ আশীৰ্বাদে আপোনালোকক সুখ বেছি কৰিব বুলি কৈছে। সাৱধান হ'ব লাগিব বেছি কামৰ চাপত বৈবাহিক জীৱনত প্ৰেম জীৱনতে হওক সময় নিদিলে অভিযোগ হ'ব পাৰে। সময় নিদিয়াৰ বাবে আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে সপ্তাহত এটা দিন হ'লেও আপোনালোকে সময় ল'ব, তেওঁলোকৰ বাবে ভাল প্ৰতিফলন দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত সূৰ্যৰ প্ৰভাৱত শাৰীৰিক শক্তি বেছি থাকিব, কিন্তু বুকুৰ হৃদযন্ত্ৰ সমস্যা আপোনালোকৰ বিপিৰ প্ৰতি মন দিব। বেছি খং, বেছি ৰ'দত কাম কৰিলে মূৰৰ বিষ, বুকুৰ আপোনালোকৰ ধৰফৰ হ'ব পাৰে বুলি কৈছে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু এইখিনি গুৰুত্ব দিব জুলাই মাহত। জুলাই মাহৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব বগা, সোণালী ৰং আৰু শুভ নম্বৰ হ'ব 1 আৰু 9। উপায় হৈছে 17 জুলাইত কৰ্কট ৰাশিত বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৰ্কট সংক্ৰান্তিত বিশেষকৈ দান ধৰ্ম কৰক বুলি কৈছে। গাখীৰ চেনি দান কৰিলেও উপকৃত হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব। সেৱা, মানসিক আৰু শান্তি ভাগ্যৰ মাহ বুলি কৈছে এই মাহটো। গ্ৰহৰ যি গতিবিধি 17 আগষ্টত সূৰ্যৰ সিংহত সোমাব। শুক্ৰৰ প্ৰভাৱত ধন সৌন্দৰ্য বেছি হ'ব। শনিৰ দৃষ্টিয়ে ধৈৰ্য পৰীক্ষা আপোনালোকৰ ল'ব বুলি কৈছে এই আগষ্ট মাহটোত। আগষ্ট মাহৰ বিশেষকৈ আপোনালোকক কৈছে যে কৰ্মৰ ব্যৱসায়ৰ ধনৰ ক্ষেত্ৰত আগষ্ট মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সেৱাৰ মাহ, লাভৰ মাহ। মানুহক আপোনালোকে সেৱা কৰিব, যত্ন লৈ আপোনালোক আগবাঢ়িব। যত্ন লৈ আপুনি মান সন্মান আৰু ধন দুয়োটাই পাব বুলি কৈছে। একে সময়তে শিক্ষা হওক, চিকিৎসাৰ ক্ষেত্ৰত জড়িত লোক, হোটেল, বিউটি পাৰ্লাৰ, ঘৰুৱা সামগ্ৰী ব্যৱসায়ত লাভ হ'ব, ভাল লাভ হ'ব। বিশেষকৈ কৈছে যে 15 পৰা 25 আগষ্টত বন্ধু মহিলাৰ জৰিয়তে বিশেষকৈ ধন লাভৰ যোগ আছে। পুৰণা বিনিয়োগৰ পৰা আপোনালোকৰ ৰিটাৰ্ণ আহিব। যদি ক'ৰবাত টকা পইচা ইনভেষ্ট কৰিছিল, বিনিয়োগ কৰিছিল, তাৰ পৰা আপোনালোকে প্ৰফিট হ'ব বুলি কৈছে, তেওঁ প্ৰফিটেবল হ'ব। একে সময়তে সাৱধান হ'ব লাগিব। শনিৰ বাবে কামত অলপ পলম হ'ব পাৰে, অলপ লেজি হ'ব পাৰে, ঢিলা হ'ব পাৰে। হতাশ কিন্তু হ'ব নালাগে। কেতিয়াবা আপুনি বিফলো হ'ব পাৰে, হতাশ হ'ব নালাগে, মনটো ভাঙি পেলাব নালাগে। বেছি ঋণ লৈ কিন্তু বিনিয়োগ একেবাৰে নকৰিব। কিন্তু আগষ্ট মাহত কাৰোবাৰ পৰা টকা পইচা ধাৰলৈ লৈ হওক, লোনত লৈ EMIত লৈ পেলাই আপোনালোকে টকা পইচা পাৰ্চনেল লোন হওক, কিন্তু বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব। কাৰণ ঋণ লৈ পেলাই আপোনালোকে বিনিয়োগ কৰিলে লোকচান হ'লে বহুত বেছি ডাঙৰ ক্ষতি হ'ব পাৰে। গতিকে চাই ল'ব পৰিস্থিতি। ভূমি কাগজক লৈ আপোনালোকে অলপ গুৰুত্ব দিব, চেক কৰি ল'ব ভালকৈ। বিনা কাৰণত ক'তো আপোনালোকে চহী নকৰিব, নুবুজাকৈ, নজনাকৈ। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আগষ্ট মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মাহটো সম্পৰ্ক মধুৰ কৰা মাহ। সংগীক উপহাৰ দিয়া, ঘৰ সজা, একেলগে ছবি চিনেমা চোৱাৰ প্লেন হ'ব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সন্তানৰ পৰা সুখবৰ পাব পাৰে। মাৰ ভনী বা আপোনালোকৰ জ্যেষ্ঠ লোকৰ পৰা ঘৰখনত সম্পৰ্কৰ যি ধৰণৰ বেয়া হৈ আছিল কিছু লোকৰ ঠিক হ'ব বুলি কৈছে। সম্পৰ্ক আৰু গভীৰ হ'ব। সাৱধান হ'ব লাগিব। বিশেষকৈ 3 পৰা 7 আগষ্টত প্ৰেম আৰু বৈবাহিক জীৱনত সন্দেহ আৰু ইচ্ছাৰ বাবে, সন্দেহৰ বাবে সমস্যা হ'ব পাৰে। হিংসাৰ বাবে, ইচ্ছাৰ বাবে সম্পৰ্কত ফাট মেলিব পাৰে। ইগ' সংঘাত হ'ব পাৰে বুলি কৈছে। বিশ্বাস ৰাখিব। তৃতীয় পক্ষৰ ব্যক্তিৰ কথাত কাণ নিদিব। সেয়া প্ৰেম জীৱনতে হওক, বৈবাহিক জীৱনতে হওক। কাৰণ আপোনালোকৰ মাজত সদায় তেওঁলোকে বিচাৰে কেনেকৈ বেলেগ হৈ যায়, ডিভাইড হয়, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। কাৰণ আনৰ কথাত বিশ্বাস কৰিবলৈ আপোনালোকৰ প্ৰেম জীৱনত তৰ্ক পেচাল নকৰিব, হাই কাজিয়া নকৰিব। বৈবাহিক জীৱনতো মনত ৰাখিব। ঠিক সেইদৰে কাজিয়া পেচাল নকৰিব কাৰোবাৰ কথা শুনি পেলাই। গতিকে ট্ৰাষ্ট ৰাখিব, বিশ্বাস ৰাখিব। যেতিয়া আপুনি নিজে বস্তুটো আপোনালোকে দেখা নাই, শুনা নাই ডাইৰেক্টলি, সেইখিনি আপোনালোকে ক্ষেত্ৰত অন্ধভাৱে কাকো বিশ্বাস নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি অলপ বেছি হ'ব বুলি কৈছে। একে সময়তে কিন্তু বেছি আৱেগ, বেছি খোৱাৰ বোৱাৰ, ওজন, ছবি, পেটৰ সমস্যা, চৰ্বি জমা হ'ব পাৰে। পেটৰ আপোনালোকৰ মাংসপেশী বাঢ়িব পাৰে বুলি কৈছে। পেটৰ সমস্যা হ'ব পাৰে। জল সংক্ৰান্ত ৰোগ, পানী লগা জ্বৰ, চৰ্দি কাহৰ পৰা সাৱধান হ'ব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহত। আপোনালোকৰ উপায়টো হৈছে সপ্তাহত একদিন উপবাস, আপোনালোকে উপবাস ৰাখক, নিৰামিষ খাওক বা আপোনালোকে সেইটো ব্ৰত নিচিনা পালন কৰক বুলি কৈছে। সপ্তাহৰ এটা দিনত লঘু আহাৰ খোৱাৰ অভ্যাস গঢ়ি তোলক, পানী বেছিকৈ খাওক, নিয়মীয়া যোগাসন প্ৰাণায়াম কৰক, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা, নীলা ৰং। শুভ সংখ্যা হ'ব 2 আৰু 7। শুক্ৰবাৰে মা দুৰ্গাক বগা ফুল, চেনি আগবঢ়াওক। দুখীয়া মানুহক সেৱা কৰক, খাদ্য অনুসাৰে ভাল হ'ব। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে জুন, জুলাই, আগষ্টৰ এই সময়খিনিত আপোনালোকক কৈছে যে ভাল খবৰ হৈছে ঘৰ পৰিয়ালৰ মাৰ সুখ বেছি হ'ব, মাতৃৰ পৰা সুখী লাভ কৰিব।
কৰ্মত নতুন দায়িত্ব মান সন্মান পাব, পুৰণা বাকী টকা পইচা আদায় হ'ব, বিবাহ যাত্ৰাৰ বাবে যোগ আছে। আপোনালোকে সাৱধান হ'ব লাগিব এই 3 মাহত। বেছি আৱেগ, বেছি চিন্তা, বেছি খং নকৰিব। পেট বুকুৰ সমস্যা, টোপনিৰ যত্ন লওক। কাগজ হিচাপ পত্ৰ সিদ্ধান্ত খৰখেদাকো নল'ব, মনত ৰাখিব। মূল মন্ত্ৰ হৈছে মন শান্ত কৰি ৰখাৰ এই 3 মাহত, আৰু মাতৃ গুৰুক সন্মান কৰা, সেৱা কৰা। এই 3 মাহ আপোনালোকৰ বাবে আশীৰ্বাদৰ হ'ব। শুভ আপোনালোকৰ বাৰ হৈছে সোমবাৰ, পূৰ্ণিমা। অশুভ দিন হৈছে অমাৱস্যাৰ দিনত ডাঙৰ সিদ্ধান্ত নল'ব। আপোনালোকৰ সকলোৰে 2026 চনৰ জুন, জুলাই, আগষ্ট এই 3 মাহ সুন্দৰভাৱে পাৰ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, নিশ্চয় খুব ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।